হেল্ল' বন্ধুসকল, চাওক আজি আপোনালোকৰ যেটো আহিবলগীয়া 4500 যেটো LP আৰু UP ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে। আপোনালোকে দেখা পাইছে 8 জানুৱাৰী 2025ত এডভাৰটাইজমেণ্টটো ওলাইছে আৰু এইটো এপ্লাই কেতিয়া হ'ব, কেনেকৈ হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ ভেকেঞ্চি কেতিয়া দিব, তাৰপিছত আপোনালোকৰ 5500 যেটো ভেৰিফিকেশ্যন হৈ আছে, অলৰেডি হৈ গৈছে, ইয়াৰ মেৰিট লিষ্ট কেতিয়া দিব এইখিনি লৈ আলোচনা কৰিম। লগতে আপোনাৰ এইটো যেটো 4500 যেটো এপ্লিকেশ্যন হ'ব, ইয়াত বহুতো কেণ্ডিডেটে কিন্তু এটেড বা সিটেড পাছ কৰি থকাৰ পিছতে এপ্লাই কৰিব নোৱাৰিব আৰু কি পইণ্ট আছে ইয়াত আপোনালোকে নিশ্চয় থাম্বনেইলত চাই গম পাইছে। এই কথাখিনি লৈ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম আৰু এইটো যেতিয়া ৱেবছাইটটো খুলিব তেতিয়া এপ্লিকেশ্যন কেনেকৈ কৰিব, ডিষ্ট্ৰিক্ট কেনেকৈ চুজ কৰিব, কোনটো সেফ ডিষ্ট্ৰিক্ট হ'ব, কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট থাকিব, কেটেগৰী ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ, এই গোটেইখিনি লৈকে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু আপোনালোকে জানে আমাৰ চেনেলৰ মাধ্যমত আমি যিমানখিনি পাৰোঁ আপোনালোকক সঠিক তথ্যটো দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। আগন্তুক দিনত অসমৰ যিকোনো ধৰণৰ পৰীক্ষাৰ ইনফৰমেশ্যন, এপ্লিকেশ্যন, কাৰেকশ্যন ইত্যাদি কেনেকৈ কৰে, কি প্ৰচেছত হ'ব, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আমি। চাওক, প্ৰথম কথা হ'ল ইয়াত এইটো আছে UPৰ কাৰণে মই এইটো এডভাৰটাইজমেণ্টটো লৈছোঁ। 1600 পোষ্ট আছে আৰু LP যেটো আছে LPত 2900 পোষ্ট আছে। টোটাল হৈ গ'ল আপোনাৰ 4500 পোষ্ট আৰু এইটো এপ্লিকেশ্যন অহা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আপোনালোকে দেখিছে, চাওক ইয়াত লিখা আছে 10টা বজাৰ পৰা 15 ফেব্ৰুৱাৰী 2025ৰ পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চ 2025 লৈকে ইয়াৰ এপ্লিকেশ্যনটো চলিব। এতিয়া কথা হ'ল আপোনালোকে কাইণ্ডলি অলপ ভালদৰে শুনিব, মই কথাবিলাক কি কৈ আছোঁ। 31 মাৰ্চ লৈকে এইটো চলিব। কিন্তু এতিয়া কথা হ'ল এইটো এপ্লাই কৰিবলৈ গ'লে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিৰ ডিটেইলছটো লাগিব আৰু এই ডিটেইলছটো 2 দিনৰ ভিতৰতে এইটো ওলাই দিব। তাৰ আগতে কওঁ যে এই ভেকেঞ্চি ডিটেইলছটো ওলোৱাৰ আগতে কিন্তু আপোনালোকৰ যেটো 5500 পোষ্টৰ এপ্লিকেশ্যন হৈ গৈছে, ভেৰিফিকেশ্যন হৈ গৈছে, এইটো কিন্তু প্ৰভিজনেল মেৰিট লিষ্টটো ওলাই দিব আৰু এই মেৰিট লিষ্টটো ওলোৱাৰ পিছতে কিন্তু ইয়াৰ এপ্লিকেশ্যনটো আৰম্ভ হ'ব। আৰু এটা কথা মনত ৰাখিব, যেটো 5500 যেটো পোষ্ট প্ৰচেছিং চলি আছে আৰু ইয়াৰ লগতে কিন্তু এই 4500 পোষ্ট এতিয়াৰ এইটো যেটো এডভাৰটাইজমেণ্ট 4500 পোষ্ট, এইটো কিন্তু একেলগতে এপইণ্টমেণ্টটো নিদিব, কাৰণ ইয়াৰ প্ৰচেছটো সম্পূৰ্ণ বেলেগ হ'ব আৰু এইটো 4500 পোষ্টটো সম্পূৰ্ণকৈ বেলেগ হ'ব। এইটো সেপাৰেটকৈ হ'ব, এইটো সেপাৰেটকৈ হ'ব আৰু 5500 যেটো পোষ্ট এইটো এপইণ্টমেণ্টটো 10 মে 2025ত দিব, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। এতিয়া আপোনালোকৰ মূল কথালৈ, যেটো থাম্বনেইলত চাই আপোনালোকে আহিছে যে বহুতো কেণ্ডিডেটে এটেড বা সিটেড পাছ কৰাৰ পিছতো ইয়াত এপ্লাই কৰিব নোৱাৰিব বুলি মই থাম্বনেইলত দিছোঁ। আপোনালোকে নিশ্চয় এইটো চাইছে আৰু পইণ্ট নম্বৰ 14 বুলি উল্লেখ কৰিছোঁ। গতিকে এই পইণ্ট নম্বৰ 14 বা কোনবোৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰিব বুলি কৈছোঁ, এই কথাটো লৈ আহোঁ। চাওক আপোনালোকে ইয়াত মই ডাইৰেক্ট গৈ আছোঁ পইণ্ট নম্বৰ 14। ইয়াত স্পষ্ট আকাৰত উল্লেখ কৰিছে, এ কেণ্ডিডেট কেন এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ এটেড সিটেড ৰোল নাম্বাৰ। অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে চাওক, বহুতেই কমেণ্ট কৰিছে যে যিবিলাক কেণ্ডিডেটে এইবাৰ যেটো প্ৰচেছ চলি আছে 5500 পোষ্টৰ এইটোত এপ্লাই কৰিছে, তাৰপিছতো যদি এতিয়া প্ৰভিজনেল মেৰিট লিষ্টটো ওলোৱাত যদি লেট হয়, তেনেহ'লে আপকামিং যেটো 4500 এইটো এডভাৰটাইজমেণ্টত এপ্লাই কৰিব। এই কেণ্ডিডেটবিলাকৰ কাৰণে এই পইণ্টটো যে অলৰেডি ইয়াত কি কৈছে চাওক, পইণ্ট নম্বৰ 14, যিকোনো কেণ্ডিডেটে হ'ব পাৰে এটেড আৰু হ'ব পাৰে সিটেড। ইয়াত কোনো উল্লেখ নাই, এডভাৰটাইজমেণ্ট স্পষ্ট আকাৰত উল্লেখ কৰা আছে যে এটেড পাছ কৰিলেও আপুনি এপ্লাই কৰিব পাৰে বা সিটেড পাছ কৰিলেও আপুনি এপ্লাই কৰিব পাৰে যদি আপোনাৰ আদাৰ্ছ কোৱালিফিকেশ্যনবিলাক ঠিক ঠাক আছে।
কিন্তু কথাটো হ'ল বহুতো কেণ্ডিডেট ৰেট পাছ কৰাৰ পিছতে এপ্লাই কৰিব নোৱাৰিব কোনবিলাক কেণ্ডিডেট যিবিলাক কেণ্ডিডেটে অলৰেডি 5500 পোষ্টৰ কাৰণে এপ্লিকেশ্যন কৰি ৰাখিছে অৰ্থাৎ এপ্লাই কৰাৰ সময়ত আপোনালোকৰ সিটেড হওক বা এটেড হওক ইয়াৰ কিন্তু ৰোল নম্বৰ ইয়াত পুট আপ কৰিব লাগিছে আপোনালোকে দিছে আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰো ইয়াত দিয়া থাকে গতিকে যেহেতু ইয়াত লিখা আছে এই কেণ্ডিডেট কেন এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ এটেড সিটেড ৰোল নম্বৰ আপোনাৰ এটেড বা সিটেডৰ ৰোল নম্বৰ যেটো থাকে এটা ৰোল নম্বৰ দি অৰ্থাৎ এটা সাৰ্টিফিকেট দি এটা পোষ্টতেহে এপ্লাই কৰিব পাৰিব গতিকে আপুনি যেহেতু 5500 পোষ্টত এপ্লাই কৰিছে অলৰেডি আপোনাৰ ভেৰিফিকেশ্যন হৈছে আশা কৰোঁ আপোনাৰ জবটো হ'ব গতিকে এই সেম ৰোল নম্বৰ অৰ্থাৎ সেম সাৰ্টিফিকেট দি আপুনি কিন্তু 4500 পোষ্টত এপ্লাই কৰিব নোৱাৰিব এতিয়া কথা হ'ল যদি কিবা কাৰণত 5500 যেটো পোষ্ট এইটো যদি ৰিক্ৰুটমেণ্ট প্ৰসেস কমপ্লিট হৈ যায় তাৰ পিছত যদি এইটো আহে তাৰ পিছত যদি 4500 পোষ্টৰ এপ্লিকেশ্যনৰ ডেট থাকে তেনেহলে যদি ইয়াত যদি আপোনাৰ নাম নাহে তেনেহলে কিন্তু কাকো ইয়াত এপ্লাই কৰিব পাৰিব অৰ্থাৎ 5500 যেটো পোষ্টৰ প্ৰসেসিং চলি আছে এইটো যিবিলাক কেণ্ডিডেটে এপ্লাই কৰিছে অলৰেডি যেটো টেটৰ মাৰ্ক দি এই টেটৰ ৰোল নম্বৰ দি আৰু 4500 পোষ্টৰ যেটো অহা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা চলিব লগা আছে এটো কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এটো হল মূল কথা গতিকে এইখিনি কেণ্ডিডেট বহুত কমি যাব ইয়াৰ লগতে আৰু এটা কথা যে সুপ্ৰিম কোৰ্টৰ পৰা যেটো ৰায় কেদিনমান আগত আহিছিল যে সিটেড দি ষ্টেট লেভেলত জব দিব নোৱাৰিব এনেকুৱা কিন্তু আপোনালোকে এটোলৈ টেনচন কৰিব নালাগে কাৰণ এনেকুৱা অসমত কোনো ধৰণৰ গাইডলাইনছ নাই আগত 2021 তে যেটো গাইডলাইনছ ওলাইছে এই হিচাপতে অসম চৰকাৰ চলি আছে যে যদি ষ্টেট টেট নহয় তেহলে অসম চৰকাৰে কি কৰিব সিটেডক এপ্ৰুভেল ইয়াত দিব অৰ্থাৎ সিটেড দি ইয়াত জব দিব গতিকে যিবিলাক কেণ্ডিডেটে নতুনকৈ সিটেড পাস কৰিছে বা আগৰ পাস কৰা আছে আপোনালোকে এটোলৈ কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই ইয়াত এপ্লাই কৰাৰ সময়ত আপোনালোকে এটেড বা সিটেড যিকোনো এটা হলেই এপ্লাই কৰিব পাৰিব এইখিনি আৰু ইয়াৰ লগতে যিখিনি ডিস্ট্ৰিক্ট ওয়াইজ বা ক্যাটাগৰি ওয়াইজ পোষ্ট যেতিয়াই ওলাব পোষ্ট ব্ৰেক যেতিয়াই নোটিফিকেশন ওলাব তেতিয়াই আপোনালোকৰ লগত শেয়াৰ কৰিম এই কাৰণে আপডেট বিলাক পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এপ্লাই কৰাৰ সময়ত মেইনলি আপোনাক কি লাগিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ দিম কিন্তু তাৰ আগত আপোনালোকৰ জাস্ট বেসিকটো দেখাইছো মই যে ইয়াত চাওক এপ্লাই কৰাৰ সময়ত মেইনলি আপোনাক কি বস্তু ইয়াত প্ৰয়োজন হ'ব এটেড সিটেড ৰোল নম্বৰ ডেট অফ বাৰ্থ এড্ৰেছ প্ৰুফ কিনি মোবাইল নম্বৰ তাৰ পিছত আপোনাৰ এইচএসএলসি ডিগ্ৰী এটেড বা সিটেডৰ মাৰ্কস আৰু ডিএলএড বা বিএডৰ মাৰ্কস এইখিনি আপোনাক লাগিব তাৰ পিছত আপোনাৰ ডকুমেন্ট কি সাবমিট কৰিব লাগিব ইয়াত দিয়া আছে সব এইখিনি আপুনি ৰেডি কৰি ৰাখক কাৰণ পাসপোৰ্ট সাইজ ফটো এইচএসএলসি এডমিট কাৰ্ড এইচএসএলসি মাৰ্কশিট আৰু সাৰ্টিফিকেট গ্ৰেজুৱেচন মাৰ্কশিট এণ্ড সাৰ্টিফিকেট আদাৰ্স যদি আপোনাৰ কিবা মাৰ্কশিট সাৰ্টিফিকেট থাকে এইবিলাক তাৰ পিছত ডিএলএড বিএড ফাৰ্স্ট আৰু সেকেন্ড ইয়াৰৰ সাৰ্টিফিকেট তাৰ পিছত আপোনাৰ আছে কাষ্ট সাৰ্টিফিকেট যদি আপুনি কোনো ক্যাটাগৰিৰ পৰা বিলংস কৰে তেনেহলে ইয়াৰ ওবিসি এমওবিসি এসটিপি এসটি এসসি এইবিলাকৰ তাৰ লগতে আপোনাৰ আছে ডকুমেন্ট ইন সাপোৰ্ট অফ পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম আপোনালোকে জানে ইতিমধ্যে আউট অফ ষ্টেটৰ পৰা বিভিন্ন কেণ্ডিডেটে ইয়াত কিন্তু জবৰ কাৰণে এপ্লাই কৰে গতিকে এইখিনি ডকুমেন্ট আপুনি ৰেডি কৰি ৰাখক এপ্লিকেশন প্ৰসেস আৰম্ভ হোৱাৰ লগে লগে প্ৰসেসটো সম্পূৰ্ণভাৱে আমি লাইভ আপোনালোকক দেখাই দিম ওকে আজিৰ কাৰণে এইখিনি আছিল কিবা যদি বুজিব লগা আছে তেনেহলে কমেন্ট কৰিব আমি ৰিপ্লাই দিয়াৰ কাৰণে ট্ৰাই কৰিম ধন্যবাদ